হিয়াৰামঠু জুবিন গাৰ্গক অপমান হয়। গুৱাহাটী গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলত যি জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰা হৈছিল, সেই জুবিন গাৰ্গৰ চিত্ৰ ইতিমধ্যেই মচি পেলোৱা হৈছে। কাৰ নিৰ্দেশত এইদৰে আমাৰ সকলোৰে প্ৰাণৰ হিয়াৰামঠু জুবিন গাৰ্গৰ চিত্ৰ এইদৰে গুৱাহাটী গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলৰ সেই চিত্ৰখন মচি পেলোৱা হৈছে? কিহৰ বাবে জুবিন গাৰ্গক এইদৰে অপমান কৰা হৈছে? গৰিমা শইকীয়া গাৰ্গে কি কৈছে এই বিষয়টোলৈ আপোনালোকে জানি আচৰিত হৈ পৰিব। আচলতে জুবিন গাৰ্গৰ চিত্ৰখন মচি পেলোৱাৰ আঁৰত এনেকুৱা কি কাৰণ আছে, যিখিনি কথা শুনি আপোনালোক আচৰিত হৈ পৰিব, আপোনালোকে জানি আচৰিত হ'ব। মই কিছু সময় পিছতে গৰিমা শইকীয়া গাৰ্গে কি মন্তব্য আগবঢ়াইছে সামাজিক মাধ্যমত, সেই মন্তব্য আপোনালোকক পঢ়ি শুনাম। আজিৰ দিনটোত বিশেষকৈ এই খবৰটোৱে এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰত্যেকজন জুবিন অনুৰাগীৰ মনতে বৰ্তমান শোকৰ ছাঁ পেলাইছে এই ঘটনাটোৱে, যেতিয়া সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সেই ছবিখন মচি পেলোৱা হৈছে। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতেই এজন চিত্ৰশিল্পীয়ে নিজে চকুলো মচি সেই চিত্ৰখন অংকন কৰিছিল, বহু কষ্ট কৰি বহু চেষ্টাৰে সেই চিত্ৰখন গুৱাহাটীৰ গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলত অংকন কৰিছিল। সেই চিত্ৰখন যেতিয়া এটা মুহূৰ্ততে মচি পেলোৱা হৈছে, সঁচাকৈ কিন্তু অতিকৈ দুখ লগা কথা, অতিকৈ লজ্জাজনক কথা। জুবিন গাৰ্গৰ এই ছবিখনে গুৱাহাটীত গণেশগুৰিৰ ফ্লাইঅভাৰ তলত এনেকুৱা কি বেয়া প্ৰভাৱ পেলাইছে, গুৱাহাটীখন কি কন্দৰ্যময় কৰি পেলাইছে নেকি? সঁচাকৈ ভাবিবলৈ বাধ্য হৈ পৰিছোঁ বৰ্তমান এই সময়খিনি। যি সময়ত জুবিন গাৰ্গ যিখিনি সময়ত আমাৰ লগত আছিল, সেইখিনি সময়তে বহুতেই জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে, জুবিন গাৰ্গক অপমান কৰিলে, আৰু মৃত্যুৰ পিছতো জুবিন গাৰ্গক শেষ কৰি পেলোৱাৰ পিছতো এতিয়াও জুবিন গাৰ্গক এইদৰে কিন্তু অপমান কৰিবলৈ এৰা নাই। সঁচাকৈ অতিকৈ লজ্জাজনক, অতিকৈ দুখ লগা কথা। আৰু গৰিমা শইকীয়া গাৰ্গে কি লিখিছে এইটো বিষয় লৈ মই আপোনালোকক শুনাব বিচাৰিছোঁ। গৰিমা শইকীয়া গাৰ্গে লিখিছে, জুবিন গাৰ্গৰ ছবিখনে চহৰখনক ইমানেই কদৰ্য ৰূপ দিছিল নে অপ্ৰয়োজনীয় আছিল একেবাৰে? মচি পেলোৱাৰ পিছত হয়তো গুৱাহাটীয়ে এক বিশেষ সুন্দৰ ৰূপ পালে, নহয়নে? মানুহবোৰৰ হৃদয়ৰ পৰা পাৰিবনে প্ৰাণৰ আপোনজনৰ ছবিখন মুচি পেলাবলৈ? দুখ লাগিছে, কিন্তু খং বা ক্ষোভ নাই। আপোনালোকে ভাবিছে আপোনালোকে কৰিছে, আত্মাৰ সান্নিধ্যৰ প্ৰাণৰ অনুভৱক অধিক বিশ্বাস কৰা মানুহ আমিবোৰ। আপোনালোকে হয়তো ক'ব অহৈতুক আৱেগ, কিন্তু আমাৰ বাবে আমাৰ বিশ্বাসে সঁচা আৰু শুদ্ধ। তেওঁ অমৰ, মনে প্ৰাণে আৱেগে বিবেকে সকলোতে শিপাই আছে, চিৰদিন থাকিব। এইদৰে অতিকৈ দুখ লগা পোষ্ট এটা দিছে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতেই বহু নেতা মন্ত্ৰী আমোলাই তেওঁলোকে কৈছিল আমিও জুবিন, এনেধৰণৰ মন্তব্য আগবঢ়াইছিল। জুবিন দেশৰ মানুহ যিহেতু, আমিও জুবিন, ময়ো জুবিন, আমিও জুবিন, এনেকুৱা এটা থিম লৈ তেওঁলোকে আগবঢ়াইছিল। কিন্তু বৰ্তমান এই সময়খিনিত জুবিন গাৰ্গৰ সেই ছবিখন মচি পেলাওঁতে এবাৰো তেওঁলোকৰ হাতবোৰ কঁপি নুঠিলনে? এবাৰো তেওঁলোকৰ চিন্তা শক্তিত এবাৰো ক্ৰিয়া নকৰিলে যে জুবিন গাৰ্গৰ ফটোখন এইদৰে মচি পেলোৱাটো, হাজাৰ হাজাৰ জুবিন গাৰ্গৰ অনুৰাগীক দুখ দিয়াটো একেবাৰে অনুচিত বুলি এবাৰো তেওঁলোকৰ অন্তৰখনে কান্দি নুঠিলনে? নে সকলোবোৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ একো ঠাণ্ডা আছিল সেই সময়খিনিত? এইটো বিষয়লৈ আপোনালোকে কি ভাবে? আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰেই নাপাহৰিব। জুবিন গাৰ্গৰ ফটো হয়তো এইদৰে মচি পেলাব পাৰিব, কিন্তু জুবিন গাৰ্গক কেতিয়াও ৰাইজৰ অন্তৰৰ পৰা মচি পেলাব নোৱাৰে।